নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম অসম পুলিচত হৈ যোৱা SI আৰু ABUB পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত। আমি আজি ইয়াত আলোচনা কৰিম জেনেৰেল নলেজৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ যি আজি পৰীক্ষাত আহিছিল আৰু মুঠতে আজি 55টা জেনেৰেল নলেজৰ পৰা প্ৰশ্ন আহিছিল। আমি আজি এই গোটেইকেইটা প্ৰশ্ন আমি সঠিক উত্তৰ আলোচনা কৰিম। তেনেহ'লে আহক বন্ধুসকল আমি আৰম্ভ কৰোঁ। আমি সৰ্বপ্ৰথমত ইয়াতে প্ৰশ্নটো দেখিবলৈ পাইছোঁ। ইয়াতে কুৱেশ্যন আছে, বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ? ইয়াতে 4টা অপশ্যন আছে, অজন্তা, ইলোৰা, এলিফেণ্টা আৰু বাঘ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, এলিফেণ্টা গুহা। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 2 আছে, অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াতে 4টা অপশ্যন আছে আৰু তাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ডক্টৰ নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 3 আছে, গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, অসহযোগ আন্দোলনৰ লগত জড়িত আছিল। কুৱেশ্যন নম্বৰ 4, কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ঋগ্বেদ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 6 আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ফৰৱাৰ্ড ব্লক, আৰু এইটো 1939 চনত গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, চিকান গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, বিশ্ব সিংহ। তাৰপিছত কুৱেশ্যন নম্বৰ 8, গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কুশীনগৰ। কুৱেশ্যন নম্বৰ 9 আছে, সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, হৰিসেন। তাৰপিছত কুৱেশ্যন নম্বৰ 10 আছিল, অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মাধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, নীলম্বৰ। কুৱেশ্যন নম্বৰ 11 আছিল, 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল? উত্তৰ এ, মতিলাল নেহৰু আৰু CR দাস, মানে চিত্তৰঞ্জন দাস। কুৱেশ্যন নম্বৰ 12, আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কি কাম আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰন্ধা। কুৱেশ্যন নম্বৰ 13 দিয়া আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? ইয়াৰ উত্তৰ হ'ব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, যিটো 1919 চনত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 14, আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ জামধৰা ৰণ হৈছিল আৰু শেষৰ ৰণটো কোনটো আছিল? ইয়াৰ উত্তৰ হ'ব শৰাইঘাটৰ ৰণ, অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 15, ইয়াতে আছে, 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কাজী নজৰুল ইছলাম। কুৱেশ্যন নম্বৰ 16 আছে, কোম, কণ্টং আৰু কামবাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক হয়? ৰাভাৰ হয় নে তিৱা না মিচিং না সোণোৱাল কছাৰী? তো ইয়াৰ উত্তৰ হ'ব ৰাভাসকলৰ। কুৱেশ্যন নম্বৰ 17 আছে, কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? ইয়াতে 4টা অপশ্যন আছে, 1961, 1962, 1963 আৰু 1964। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1963, 1963। কুৱেশ্যন নম্বৰ 18 আছে, বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 19 দিয়া আছে, নিম্নলিখিতসকলৰ কোনজন ভাৰতীয় প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল? লৰ্ড উইলিয়াম বেণ্টিক আছিল প্ৰথম ভাৰতৰ গভৰ্ণৰ জেনেৰেল।
কুৱেশ্যন নম্বৰ 20 আছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল ইয়াৰ উত্তৰ হ'ব মহম্মদ বকেটিয়াল খিলজি কুৱেশ্যন নম্বৰ 21 আছে হৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰোজিয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল তো ইয়াৰ উত্তৰ হ'ব 1906 চনত কলিকতা অধিৱেশনত প্ৰথমে হৰাজ শব্দটো ব্যৱহাৰ কৰিছিল কুৱেশ্যন নম্বৰ 22 আছে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিল তো ইয়াৰ উত্তৰ হ'ব প্ৰভাকৰণ বৰ্ধন আছিল ৰজা হৰ্ষবৰ্ধনৰ পিতৃ কুৱেশ্যন নম্বৰ 23 হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হ'ব হৰিদ্বাৰত কুৱেশ্যন নম্বৰ 24 কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল শুক্ৰধ্বজ ইয়াৰ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 25 শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল সত্যসন্ধা দেৱী আৰু আইতাৰ নাম আছিল খেৰতী কুৱেশ্যন নম্বৰ 26 ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল ইয়াৰ উত্তৰ হ'ব জন মিণ্ডেনহল কুৱেশ্যন নম্বৰ 27 আছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ইয়া 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল কুৱেশ্যন নম্বৰ 28 স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল ছাৰ আকবৰ হায়দৰী আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কুৱেশ্যন আছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল গমধৰ কোঁৱৰ আছিল কুৱেশ্যন নম্বৰ 30 আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল খ্ৰীষ্টপূৰ্ব 326 চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল কুৱেশ্যন নম্বৰ 31 অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে এয়া একেবাৰে সহজ বাংলাদেশ আৰু ভূটান অসমৰ লগত সীমা নিৰ্ধাৰণ কৰি আছে অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় বিষ্ণুৰাম মেধিক জনা যায় কুৱেশ্যন নম্বৰ 33 কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে ইয়াৰ উত্তৰ হ'ব পিক্সেল কুৱেশ্যন নম্বৰ 34 লাফিং গেছ কি লাফিং গেছ হৈছে নাইট্ৰাছ অক্সাইড এইবোৰ কুৱেশ্যন আজি পৰীক্ষাত আহিছিল কুৱেশ্যন নম্বৰ 35 আছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি ইয়াৰ উত্তৰ হ'ব পদুম কুঁৱৰী হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস কুৱেশ্যন নম্বৰ 36 ৰিম'ট সেন্সিঙত ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি EMR কুৱেশ্যন নম্বৰ 37 আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত ইয়াৰ উত্তৰ হ'ব সন্ধ্যাৰাগ কুৱেশ্যন নম্বৰ 38 নবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ হ'ব উইলিয়াম ৰামছে কুৱেশ্যন নম্বৰ 39 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে সুকুমাৰ সেন ইয়াৰ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 40 ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভাপতি কোন আছিল পিটি উষা হৈছে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কুৱেশ্যন নম্বৰ 41 তলত উল্লেখ কৰা ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় ইয়াৰ উত্তৰ হ'ব গ্ৰেফাইট কুৱেশ্যন নম্বৰ 42 কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰনেট অথবা UPI যোগে লেনদেন ইউ পি আই যে আমি ব্যৱহাৰ কৰোঁ গুগল পে ফোন পে এইটো কিমান চনত ভাৰত চৰকাৰে প্ৰথমে কাৰ্যকৰী কৰিছিল ইয়াৰ উত্তৰ হ'ব 2016 চনত কুৱেশ্যন নম্বৰ 43 স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ চক্ৰধৰ সিংহ কোনটো নামেৰে জনাজাত আছিল তো ইয়াৰ উত্তৰ হ'ব লৰা ৰজা নামেৰেও জনাজাত আছিল কুৱেশ্যন নম্বৰ 44 অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে লাভলীনা বৰগোহাঁই আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কিমান কেইটা শুদ্ধ হৈছে 45 নম্বৰ কুৱেশ্যন আলোকবৰ্ষৰ কিহৰ একক আলোকবৰ্ষ হৈছে আলোকৰ বেগ স্পীড অফ লাইট
কুৱেশ্যন নম্বৰ 46 ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো? এয়া হৈছে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ হৈছে সোৱণশিৰি। আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ কিমান কেইটা শুদ্ধ হৈছে। 47 নম্বৰ আছে কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাত। তাৰপিছৰ কুৱেশ্যনটো আছে 48 নম্বৰ চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল? এইটো আপোনালোকে জানে বননি বা হাবি বন গছ-গছনি। কুৱেশ্যন নম্বৰ 49 অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক আছিল অচ্যুত লহকৰ। ইয়াৰ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 50 সৌৰজগতৰ সেউজ গ্ৰহ কোনটো? মানে গ্ৰীণ প্লেনেট। গ্ৰীণ প্লেনেট বুলিলে আমি ইউৰেনাছক বুজো আৰু পৃথিৱী হৈছে আমাৰ পৃথিৱীক আমি ব্লু প্লেনেট বুলি কওঁ বা নীলা গ্ৰহ বুলি কওঁ পৃথিৱীক। কুৱেশ্যন নম্বৰ 51 গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰ মানে মস্কট কি আছিল? তো ইয়াৰ মস্কট আছিল ৰংমন। কুৱেশ্যন নম্বৰ 52 ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে? ইয়াৰ উত্তৰ হ'ব নুনি বা মালবেৰী বুলি কোৱা হয় ইংলিছত। কুৱেশ্যন নম্বৰ 53 লাচিত দিৱস কেতিয়া পালন কৰা হয়? লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 54 আছে লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? লোকসভা ভংগ কৰাৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ হাতত আছে। কুৱেশ্যন নম্বৰ 55 পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? তো ইয়াৰ উত্তৰ হ'ব লাচিত বৰফুকন। তো এইকেইটা প্ৰশ্ন আজি পৰীক্ষাত আহিছিল। মুঠতে 100টা প্ৰশ্ন আহিছিল যদিও 55টা জেনেৰেল নলেজৰ পৰা কুৱেশ্যন সুধিছিল আৰু আমি এই জেনেৰেল নলেজৰ কুৱেশ্যনকেইটা আমি আপোনালোকৰ সন্মুখত আনিছোঁ। আপোনালোকে ইয়াৰ পৰা চাব আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে আৰু বাকী প্ৰশ্নখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম অন্য এটা ভিডিঅ'ৰ মাজেদি। তো আজি ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।